হেল্ল' ষ্টুডেণ্ট, আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ হাফেলি পৰীক্ষাৰ গণিতৰ কুৱেশ্যনটো আমি ছল্ভ কৰিম, ইয়াৰ আনচাৰখিনি চাম। ঠিক আছে, এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হাফেলি এক্সামৰ যিটো গণিতৰ কুৱেশ্যন, এইটো যোৱাকালি হৈ যোৱা কুৱেশ্যন, সেইটো আমি ছল্ভ কৰিম। ইয়াত MCQ যিমানখিনি আছে আমি এটা এটাকে ছল্ভ কৰি যাম, তো তোমালোকে ভালকৈ চাই যাবা। তো চোৱা, প্ৰথমত কি কৈছে, 0.5%ক শতাংশত প্ৰকাশ কৰিলে কি হ'ব? 0.5% when expressed in percentage, যিটো যেতিয়া পাৰ্চেণ্টেজত প্ৰকাশ কৰা হয় কি হ'ব? এইটোৰ অপশ্যন হ'ব 1/200। ঠিক আছে, এতিয়া যদি চোৱা পাৰ্চেণ্টেজত প্ৰকাশ কৰা মানে কি, পাৰ্চেণ্টেজ যদি কি কৰোঁ, ইয়াত 0.5 ডিভাইডেড বাই 100 কৰিব লাগিব। ঠিক আছে, এতিয়া এইটো মানে চোৱা 5/1000, ডেট মিনছ কাটাকাটি যদি কৰোঁ 1/200, তো কাৰেক্ট অপশ্যন হ'ব 1/200। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, ভেলু অফ 3√2 প্লাছ 7 ইনটু 3√2 মাইনাছ 7, মানে এইটোৰ মান ওলাব লাগে, ভেলু ওলাব লাগে, ইয়াৰ মান উলিয়াই। তো এইটো চোৱা, a প্লাছ বি ইনটু a মাইনাছ বি, এইটো a হৈ আছে, এইটো b হৈ আছে, এইটো প্লাছ, এইটো মাইনাছ, আকৌ মাল্টিপ্লাই হৈ আছে। তো ফৰ্মুলা মতে আমি জানো a স্কুৱেৰ 3√2 হোল স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এতিয়া এইটো স্কুৱেৰ কৰিলে কি হ'ব? 3 স্কুৱেৰ কৰিলে 9, √2 স্কুৱেৰ কৰিলে 2 মাইনাছ 49, আৰু এইটো কি কৰোঁ যদি 9 2 গুণ 18, ঠিক আছে, মাইনাছ 49, মাইনাছ কৰি দিয়া 1 3, ৱেইট চৰি, কুৱেশ্যন মিষ্টেক, ইংলিছৰ কুৱেশ্যনটো মিষ্টেক, মই চোৱা নাই ভালকৈ। ইয়াত √7 হ'ব, তলতটো √7 আছে, মাই মিষ্টেক। অ'কে, এইটো কৰি দিলে 7, এইটো আহি যাব 11, তো কাৰেক্ট অপশ্যন 11। ঠিক আছে, নেক্সট যদি চোৱা, if an object is sold at 10% profit, then the ratio of selling price to cost price is, মানে ইয়াত কৈছে অসমীয়া যদি চাওঁ, এটা বস্তু যদি 10% লাভত বিক্ৰী কৰা হয়, তেন্তে ইয়াৰ বিক্ৰী মূল্য আৰু কিনা মূল্যৰ অনুপাত কি? ঠিক আছে, বস্তু এটা যদি 10% লাভত, তেনে যিমান দাম আছে বস্তুটো তাত 10% যদি লাভত বিক্ৰী কৰা হয়, বস্তুটোৰ কিনা মূল্য আৰু বিক্ৰী মূল্য আৰু কিনা মূল্যৰ অনুপাত, বিক্ৰী মূল্যটো আগত কৈছে। এইটো যদি চোৱা, ধৰি লোৱা যে কিনা মূল্য মানে CP, কষ্ট প্ৰাইচ যদি মই 100 বুলি ধৰি লওঁ, প্ৰফিট বা লাভ যিটো হয়, প্ৰফিট কি হ'ব? এইটো 10% হয় না, 10% অফ 100 মানে 10% মানে কি, 10% অফ 100 কি 10% হ'ব। ঠিক আছে, তো এনেকে অৰ্থাৎ এই যে এইটো কাটা গ'ল কি থাকে 10%। তো এতিয়া চেলিং প্ৰাইচ মানে কি, বিক্ৰী মূল্যটো কিমান হ'ব? যদি এত টকা লাভ হয়, কিমান টকাত কিনিছে বস্তুটো 100 টকাত, তো কিমান টকাত বেচিব? 110 টকাত বেচিব, হয় না? অনুপাতটো কাৰ কৈছে? বিক্ৰী মূল্য আৰু কিনা মূল্য, অৰ্থাৎ বিক্ৰী মূল্যটো আগত আহিব, কিনা মূল্যটো পিছত আহিব। 110 ডিভাইডেড বাই 100, এইটো কাটা গ'ল, থাকিল 11/10, মানে 11:10, এইটো তোমালোকৰ আনচাৰ হ'ব। ঠিক আছে, তো ইয়াত 11 ষ্টুডেণ্ট ক'ত আছে? এই যে 11 ষ্টুডেণ্ট, এইটো তোমাৰ কাৰেক্ট অপশ্যন। অ'কে, তাৰপিছত কৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা বুলি কৈছে। চোৱা, এইটো পৰিসমাপ্ত ভগ্নাংশ মানে পৰিমেয়। এইটো চোৱা, অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি। ঠিক আছে, ইয়াত বাৰ আছে মানে কি পৌনঃপুনিক হলেতো সদায় p/q আকাৰত প্ৰকাশ কৰা যায়, তোমালোকে কৰিছে, আৰু এইটো তেতিয়াহ'লে কি হ'ব? পৰিমেয় হ'ব। ঠিক একেদৰে এইটো পৰিমেয় হৈ যাব। এইটো যদি চাওঁ, এইটো অপৰিসমাপ্ত আৰু অপৌনঃপুনিক দশমিক বিস্তৃতি। ঠিক আছে, আৰু এনেকুৱা হলে আমি তাক অপৰিমেয় ভগ্নাংশৰ দশমিক বিস্তৃতি বুলি কওঁ। কাৰেক্ট অপশ্যন ডি। ঠিক আছে, নেক্সট চোৱা, how many digits are there in the repeating block of digit in the decimal expansion of 15/7, মানে কৈছে যে 15/7ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত অংকৰ গড়টোত কেইটা অংক থাকিব? তো কৈ দিছে যে এইটো অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি আছে। তো ইয়াৰ যিটো ৰিপিটিং ব্লক মানে যিটো নাম্বাৰ ৰিপিট হৈ আছে, ইয়াত কেইটা অংক থাকিব? ইয়াৰ কাৰণে এটা শ্বৰ্টকাট বুদ্ধি, তোমালোকে ইয়াত হয়তো চোৱা, হয়তো যদি প্ৰাইম নম্বৰ মানে মৌলিক সংখ্যা হয়, ইয়াৰ পৰা সদায় 1 বিয়োগ কৰি দিয়া, উত্তৰটো পাই যাব। অৰ্থাৎ ইয়াত 7 আছে, 1 মাইনাছ কৰি দিয়া, তো তোমাৰ 6টা অংক থাকিব। ঠিক আছে,
এতিয়া -5 আৰু 5ৰ মাজৰ এটা পৰিমেয় সংখ্যা ওলাব লাগিব মাজৰ কৈছে -5 আৰু তো -5 আৰু 5ৰ মাজত যদি চাও কি থাকে -4 -3 -2 1 0 1 2 3 4 এই যদি চাও -5.6 নাথাকে মাজত 5.23 বাৰ ডাঙৰ হৈ গ'ল 5তকৈ এইটো চোৱা 1.10 100 100 এইটোতো অপৰিমেয় সংখ্যা দুটাৰ মাজত থাকিব নোৱাৰে কাৰণ এইটোতো পৰিমেয় সংখ্যা বাকী অপশ্যন কি থাকিল 4.21 যিটো 5তকৈ সৰু -5তকৈ ডাঙৰ মানে মাজত থাকে ইহঁতৰ ইয়াত 4.21 বাৰ এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব 7 নম্বৰটো চোৱা the value of x minus y to the power x minus y when x equal to 2 and y equal to -2 মানে x equal to 2 আৰু y equal to -2 হলে x minus y to the power x minus y ৰ মান ওলাব সো এইটো মই কৰি দেখাই আছো তো x minus y to the power x minus 1 তো x ৰ মান দিয়া আছে 2 minus y ৰ মান দিয়া আছে -2 আকৌ x ৰ মান 2 minus -2 এনে কৰিলে হ'ল minus minus plus এইটো সেম minus minus plus 2 2 into 2 to the power 4 to the power 4 মানে কি 16 আৰু 2 প্লাস কৰিলে 18 তো आंसर হ'ব 18 তো কারেক্ট অপশন সি নাম্বার 18 ওকে নেক্সট চোৱা which of the following is equal to x যে তলকণটো x ৰ সমান এটো যদি চোৱা কিবা বাকি থাকিব তো x ৰ সমান হ'ব নোৱাৰে এটো সেম কাটাকাটি কৰা না যদি x ৰ সমান হ'বই নোৱাৰে এটো যদি চোৱা 3 আৰু 3 টো ক্যান্সেল যায় ইয়াত x স্কয়ার মানে কি √2 কাটা যাব থাকিল কি x তো এটো তোমার কারেক্ট অপশন হ'ব অর্থাৎ এনেকুৱা 3 into 2 by 3 এটো ক্যান্সেল হ'ল ইয়াৰ ওপৰত ৰুট x স্কয়ার ওপৰত ৰুট এটো আৰু এটো ক্যান্সেল হ'ল থাকিল কি x ওকে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে কাক সূচায় এটা স্বাভাৱিক সংখ্যাক এটা পৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যাক আৰু এটা আছে অদ্বিতীয় বাস্তৱ সংখ্যা ঠিক আছে এইটো চোৱা সংখ্যা ৰেখাত গোটেইবোৰ সংখ্যা আমি উপস্থাপন কৰিব পাৰো পৰিমেয়ৰ পৰা আৰম্ভ কৰি অপৰিমেয় গোটেইবোৰ অৰ্থাৎ কি বাস্তৱ সংখ্যাক আমি বুজাই পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যিটো গড় এইটোক আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ এটা অদ্বিতীয় বাস্তৱ সংখ্যা ইউনিক ৰিয়েল নাম্বাৰ মানে প্ৰতিটো পইণ্টৰ কাৰণে এটা নিৰ্দিষ্ট নাম্বাৰ থাকিব তো যাত আমি ৰিপিট কৰিব নোৱাৰো অৰ্থাৎ 5 পইণ্টত 5 এ থাকিব বেলেগ নম্বৰ থাকিব নোৱাৰে তো ইয়াত আমাৰ কাৰেক্ট অপশ্যন হ'ব এটা অদ্বিতীয় বাস্তৱ সংখ্যা নেক্সট to a to the power -1 plus b to the power -1 whole to the power -1 is equal to মানে এটো মান কিমান ঠিক আছে সো a to the power -1 plus b to the power -1 to the power -1 তো এটো মানে কি জানো 1 এটো মানে কি জানো 1 by b -1 তো এটো লসাগু হলে ab ইয়াত আহিব b ইয়াত আহিব a অর্থাৎ a plus b to the power -1 মানে কি অলরেডি যায় মানে 1 বাই হয়ে যাব না অর্থাৎ মই যদি কও b এইটো -1 মানে কি তোমালোকে ফর্মুলা পাইছিলা a বাই b লিখা 1 1 আহিব মানে নাই তো এইটো উলটি যাবে a বাই উপৰত তাৰপিছত a plus b পেলাম তো কারেক্ট অপশন যদি চাও ডি নম্বৰ অপশন ab divided by a plus b সরি 1 by 5 পূৰণ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যা যাতে প্ৰাপ্ত সংখ্যাটো দশমিক বিস্তৃতি 1 দশমিক স্থানত পৰিসমাপ্ত হয় কোশ্চেনটো ভালকে বুজিব যে 1 by 5 পূৰণ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যা 1 by 5 আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ইয়াৰ দশমিক বিস্তৃতিটো 1 দশমিক স্থানৰ পিছত শেষ হৈ যায় ঠিক আছে the smallest number by which 1 by 5 should be multiplied so that the decimal expansion terminates after 1 place of decimal is so you need to find the smallest number by which we should multiply 1 by 5 so that its decimal expansion ends in one place of decimal okay now এতিয়া আমি কৰিছো অপশনস কেইটাৰ পৰা আমি কৰিছো 1 by 5 কৈছে 5 ৰে যদি মাল্টিপ্লাই কৰো 5 5 ক্যান্সেল কি আহিল 1 ওকে সেকেন্ড টু 1 by 5 50 ৰে যদি মাল্টিপ্লাই কৰো কি হৈ গল 10 that means 10 হৈ গল the c number to this 1 by 5 5 by 10 10 multiply karo 5 5 cancel so 0.1 আহিব okay 1 by 10 মানে কি 0.1 or 0.1 then 1 by 5 1 by 10 that means it is 50 50 হলে কি হ'ব
0.02 এতিয়া এইটো চোৱা কোনটো এটা দশমিক বিস্তৃতিত আছে এটা সংখ্যাৰ দশমিক বিস্তৃতি আছে এইটো চোৱা 0.1 এইটো যদি চাই এইটো দুটা আছে এইটোতো নাই আৰু যদি কোৱা যে স্যাৰ ইয়াত দিব পাৰো ইয়াতে অসংখ্য দিব পাৰো তো তুমি কোনটো ধৰিবা হয় নাই যদি চাও কাৰেক্ট অপচন যদি চাও এইটো হ'ব 5/10 যিটোৰে পূৰণ কৰিলে এটা দশমিক বিস্তৃতি পাই আছে আৰু পৰিসমাপ্ত ভগ্নাংশ পাই আছে 0.1 অৰ্থাৎ 5/10 তোমাৰ কাৰেক্ট অপচন ঠিক আছে তলৰ কণ্ঠ অসত্য বুলি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা বাস্তৱ সংখ্যা শুদ্ধ হয় যিমানবিলাক সংখ্যা আছে গোটেইখিনি বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই থাকে প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা শুদ্ধ হয় যিমান অখণ্ড সংখ্যা আছে গোটেইখিনিক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো অৰ্থাৎ এইটো পৰিমেয় সংখ্যা এইটো শুদ্ধ পৰিমেয় সংখ্যা দশমিক বিস্তৃতি সদায় পৰিসমাপ্ত যিটো ভুল হয় নাই যিটো ভুল পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় পৰিসমাপ্ত ভুল কাৰণ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দুই ধৰণৰ হয় এটা হ'ল পৰিসমাপ্ত আৰু এটা হ'ল অপৰিসমাপ্ত আৰু কোণপণিক তো তোমাৰ কাৰেক্ট অপচন চি হ'ব ডি নহয় ইয়াত কৈছে 0 এটা পৰিমেয় সংখ্যা যিটো সত্য এতিয়া যদি চোৱা হুইচ অফ দ্য ফলোইং ইজ এ পলিনমিয়েল তলৰ কোনটো এটা বহুপদ ৰাশি কোনটো বহুপদ ৰাশি এতিয়া বহুপদ ৰাশিৰ কাৰণে তোমালোকৰ মনত ৰাখিব লাগিছিল যে যিটো বহুপদৰ চলকৰ মাত্ৰা পূৰ্ণ সংখ্যা হয় তাকে আমি কি বুলি কওঁ বহুপদ বুলি কওঁ বা যিটো ৰাশিৰ ঠিক আছে যিটো গাণিতিক ৰাশি যিটো বীজগণিত ৰাশিৰ চলকৰ মাত্ৰা বা চলকৰ সূচক যদি পূৰ্ণ সংখ্যা হয় তেতিয়া আমি তাক কি বুলি কওঁ বহুপদ বুলি কওঁ এতিয়া ইয়াত যদি চাও ইয়াত যদি ৰুট এক্স আছে তো ৰুট এক্স মানে কি এক্স টু দি পাৱাৰ হাফ যিটো পূৰ্ণ সংখ্যা নহয় তো এইটো হ'ব নোৱাৰে এইটো যদি চাও ইয়াত এক্স স্কোৱাৰ এইটো ঠিকে আছে কিন্তু ইয়াত আছে ৰুট আছে আকৌ স্কোৱাৰ আছে তো ইয়াত যদি চাও এই ৰুট আৰু এইটো কেনচেল যায় তো থাকি যাব অকল এক্স বাকি কেইটা চাই লো এবাৰ তো 4/x স্কোৱাৰ মানে মাইনাছ হৈ গ'ল এইটো তলত আছে মানে এটা মানে এইটোতো মাইনাছ হৈ গ'ল তো বাকি কোনটো থাকিল এইটো যিটোত কোনো ধৰণৰ মাইনাছ নাই বা যিটো এক্সৰ সূচক আছে এইটো পূৰ্ণ সংখ্যা গতিকে কাৰেক্ট অপচন তোমালোকৰ বি হ'ব ঠিক আছে মনত ৰাখনে অকল ইয়াত ৰুট আৰু স্কোৱাৰটো দিছে এইটো বুজিব পাৰিলে বাকি বস্তুটো ইজি ঠিক আছে নেক্সট চাওঁ 14 নম্বৰ গৈছে y স্কয়ার মাইনাস 5/m y প্লাস 2 বহুপদটোত y এর সহগ কি y এর হক আছে তো y যদি সব y এর লগত কি আছে এই যে এখানে আছে -5/m তো -5/m এই যে অপশন নম্বৰ ডি এ নহয় -2 দিব লাগিব মই দেখিবা তলৰ কোনটা এটা দ্বিঘাত বহুপদ দ্বিঘাত মানে কি যাৰ যিটো বহুপদৰ মাত্ৰা 2 এইটোকে আমি দ্বিঘাত বহুপদ বুলি কওঁ তো এইটো যদি চোৱা 5 আছে মাত্ৰা নহব এইটোত 1 আছে নহব এইটোত আছে 3 নহব তো থাকিল কি আমাৰ এইটো যদি চোৱা মাত্ৰা আছে আমাৰ 2 তো এইটো তোমাৰ কাৰেক্ট অপচন ডিগ্ৰী অফ এ জিৰ' পলিনমিয়েল ইজ যে শূন্য বহুপদৰ মাত্ৰা কি শূন্য বহুপদৰ মাত্ৰা আমি ওলাব নোৱাৰো যিটো সংখ্যাবদ্ধ নহয় বুলি কওঁ তো ইয়াত এই যে সাইন যিটো আছে আনডিফাইন্ড সাইন বুলি কয় তো অপচন নম্বৰ ডি তোমাৰ কাৰেক্ট হ'ব ওকে নেক্সট চোৱা 70 নম্বৰ কি কৈছে a minus b whole cube plus b minus c whole cube plus c minus a whole cube or মানটো ওলাব লাগে সো এটো কাৰণে আমি কি জানো আমি ফৰ্মুলা এটা পাইছিলো যে x cube plus y cube plus z cube minus 3xyz equal to এইটোৰ এটা ফৰ্মুলা আছে এইটো যদি x plus y plus z equal to 0 হয় তো আমি কি পাইছিলো x cube plus y cube plus z cube equal to 3xyz এটা আমি ফর্মুলা পাইছিল হ্যাঁ না তো ইয়াত যদি a minus b টুক আমি a বুলি ধৰো a minus b টুক a বুলি ধৰো তাৰপিছত b minus c টুক আমি b বুলি ধৰো আৰু c minus a টুক যদি আমি c বুলি ধৰো হ্যাঁ ওকে x বুলি ধৰো যদি a b আছে x বুলি ধৰো x y z বুলি ধৰো এতিয়া চোৱা এই তিনিটা যদি প্লাস করো a minus b plus b minus c plus c minus c এইটো ক্যান্সেল কি পাইছো 0 है ना এই যে ফর্মুলাত বহাই দিও এইটো x এইটো y এইটো z এই তিনিটা কিউব কৰিলে কি হ'ব 3xyz ইয়াত x হৈ আছে এইটো y হৈ আছে এইটো z হৈ আছে এইটো অৰ্থাৎ এনেকুৱা আহিব 3 into a minus b into b minus c into c minus a
এনেকুৱা আহিব হয় না তেনেকুৱা অপশ্যন ক'ত আছে এই যে চোৱা চি নম্বৰ 3 into a minus b b minus c c minus c এনেকুৱা হ'লে এইকাৰণে তিনিওটাই প্লাছ কৰি চাবা জিৰ' যদি আহে তো এইটোক এ এক্স ৱাই জেড বুলি ধৰি এনেকুৱা ফৰ্মুলাত বহাই দিব উত্তৰ আহি যাব তো কাৰেক্ট অপশ্যন চি এইটো চোৱা এইটো উৎপাদক বিশ্লেষণ কৰিব লাগে হয় না তো এইটোৰ কাৰণে তোমালোকৰ সূত্ৰ আছিল কি আছিল সূত্ৰ যে এক্স কিউব মাইনাছ ৱাই কিউবৰ সূত্ৰটো মনত এইটো কাৰণে এটা উৎপাদক বিশ্লেষণ তোমালোকে পাইছে এক্স কিউব মাইনাছ ৱাই কিউবৰ কি আছিল এক্স কিউব মাইনাছ ৱাই কিউব ফৰ্মুলা মতে এক্স মাইনাছ ৱাই ইনটু এক্স স্কোয়ার প্লাস এক্স ওয়াই প্লাস ওয়াই স্কোয়ার 2.5 বজাত হয় না এইটো যদি এক্স কিউব মাইনাছ ৱাই কিউবৰ সূত্ৰত বহাও তো এইটো কি আহিব 2x হোল কিউব 2x হোল কিউব মাইনাছ 3y হোল কিউব এইটো সূত্ৰত বহাই দিলে কেনেকুৱা আহিব সূত্ৰত বহাই দিলে এইটো সূত্ৰ যদি আমি বহাই দিওঁ কেনেকুৱা আহিব তো এক্স মাইনাছ ৱাই 2x মাইনাছ 3y এইটো স্কোয়ার মানে 4x স্কোয়ার ডাইরেক্টলি কৰি আছো প্লাস এই দুটা মাল্টিপ্লাই 6xy প্লাস এইটো স্কোয়ার 9y স্কোয়ার বুঝছো এইটোত কোনটো আছে ইয়াত কোনটো আছে ইয়াত অপশনটোৱে ভুল আছে বুজিছো ইয়াত অপশনটো অলপ ভুল আছে প্লাস মাইনাসৰ ভুল আছে হয় এইটো হ'ব হয় এইটো হ'ব ইয়াত উৎপাদক কিন্তু ইয়াত এটাও নাই 4x স্কোয়ার মাইনাস 6xy প্লাস 9y স্কোয়ার আছে ইয়াত মাইনাস আছে ইয়াতো মাইনাস দুটা সেম অপশন দিছো ইয়াত আকৌ এইটো দিছে কিন্তু ইয়াত মাইনাস নাই তো হয় এইটো মাইনাস দিলে ইয়াৰ কাৰেক্ট অপশন এইটো হ'ব আৰু যদি এইটো প্লাস দিলে ইয়াৰ কাৰেক্ট অপশন এইটো হ'ব তো অপশন কেইটা ভুল আছে ইয়াত ওকে চাই ল'ব নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কৈছে যে যদি 2x স্কোয়ার প্লাস kx মাইনাস 3 ইকুয়াল টু 2x মাইনাস 1 ইনটু x প্লাস 3 হয় তেন্তে কেৰ ভ্যালু উলিয়াই মানে কেৰ মান ওলাব এতিয়া কি কৰে চাওঁ সৰি কুৱেশ্যনটো মই ওলাই লওঁ তো এটা চাওঁ কি আছে 2x স্কোয়ার plus kx minus 3 equal to 2x minus 1 into x plus 3. तो मल्टीप्लाई कर दिया 2x into x माने क्या है 2x स्क्वायर 2x into 3 होले एराउट प्लस एराउट प्लस ठीक है 6x 2x into इट हो गल तो माइनस 1 मल्टीप्लाई कर दिया 1 into x minus minus plus minus minus 1 into 3 is 3 এটা অলপ প্লাস কি করা সলভ করা এটো প্লাস মাইনাস করলে 5x minus 3 Yes, so 2x square 2x square yet minus 3 yet minus 3 yet কি থাকে x থাকে x equal to 5x আমার k এর ভ্যালু লাগে তো k x কে ইকুয়াল হয়ে গেলে মাল্টিপ্লাই হলে ডিভাইড হয়ে যাবে x x তো k equal to 5 k equal to 5 ইয়াত কোনটা অপশন হবে বি নাম্বার অপশন হবে ঠিক আছে বি নাম্বার ইজ ইয়ার কারেক্ট অপশন নেক্সট যদি সো জি x cube plus 6x square plus 4x plus k is exactly divisible by x plus 2 then find the value of k বলছে যে x plus 2 রে যদি x cube plus 3x square plus 4x plus k রাখিটো সম্পূৰ্ণভাৱে বিভাজ্য হয় তেতিয়ালে কেৰ মান ওলাব লাগে তো ভাগশেষ উপপাদ্য মতে মনত কৰা তো x plus 2 ৰ যেটো শূন্য সেই শূন্যৰ মানটো ইয়াত যদি মই বহাই দিওঁ এটো কি হ'ব শূন্য হৈ যাব উত্তৰটো মানে না যেহেতু সম্পূৰ্ণভাৱে বিভাজ্য হয় মানে কি ভাগশেষ শূন্য হৈ আছে তো ইয়াত যদি চোৱা x plus 2 যেটো শূন্য মানে কি x ৰ ভ্যালু x ইকুৱেল টু কি আহিব -2 আহিব তো যদি মই ইয়াত -2 টো x যাও যদি বহাই দিয়া ডাইৰেক্টলি -2 কিউব প্লাস 6 into -2 স্কয়ার প্লাস 4 into -2 প্লাস k ইকুৱেল টু কি আহিব 0 আহিব এতিয়া সো এটো কিউব কৰিলে -8 2 স্কয়ার কৰিলে 4 4 into 6 24 প্লাস মাইনাস মাইনাস এটো কি আহি যাব 8 প্লাস k ইকুৱেল টু কি আহিল 0 আহি গল সো 8 আৰু 8 16 প্লাস
24 প্লাস কে ইকুয়াল টু 0 যোগ বিয়োগ যদি কৰা প্লাস মাইনাস মাইনাস তো ইয়াত 8 এটা আহি যাব প্লাস কে ইকুয়াল টু 0 কেৰ ভ্যালু কি আহি গ'ল কে ইকুয়াল টু -8 আহি গ'ল তোমাৰ কারেক্ট অপশন কোনটো হ'ব -8 তোমাৰ কারেক্ট অপশন ইয়াত কি কৈছে চোৱা যদি a by b plus b by a equal to 1 হয় ভ্যালুবোৰ ওলাব লাগে a কিউব প্লাস b কিউব ঠিক আছে এতিয়া চোৱা যদি লসাগু ললে কি হ'ব a b হ'ব তো ইয়াৰ লগত a মাল্টিপ্লাই তো a কিউব তাত b আছে এইটোৰ লগত b মাল্টিপ্লাই তো b কিউব ইকুৱেল টু 1 তো যদি মই ক্ৰছ মাল্টিপ্লিকেশ্যন মানে বজ্ৰগুণন কৰি দিওঁ কেনেকুৱা আহিব a b হৈছে এইটো আহিল এগেইন আমি কি জানো a কিউব প্লাস b কিউবৰ এটা ফৰ্মুলা আছে ফৰ্মুলা মতে কি হয় a প্লাস b ইনটু a স্কয়াৰ মাইনাস ab প্লাস b স্কয়াৰ ঠিক আছে এতিয়া তো কাৰ সমান আছিল a কিউব প্লাস b কিউব ইকুৱেল টু আছিল ওকে a প্লাস b তো a স্কয়াৰ মাইনাস সরি ভুল হল না এটাই আছে স্কয়ারে হ'ব a স্কয়ার b স্কয়ার হ'ব সরি ওকে a স্কয়ার প্লাস b স্কয়ার ইকুৱেল টু কি লিখা আছে ab লিখা আছে তো a স্কয়ার প্লাস b স্কয়ার এইটো জায়গাত মই কি লিখিব পাৰিম ab লিখিব পাৰিম মাইনাস ab তো সো ab ৰ পৰা ab মাইনাস কৰিলে কি আহিব 0 আহিব এগেইন এইটো কাৰ কি হৈ আছে পূৰণ হৈ আছে তো a প্লাস b ইনটু 0 মানে কি 0 তো a কিউব প্লাস b কিউবৰ ভ্যালু কি আহি গ'ল 0 আহি গ'ল ইয়াত কারেক্ট অপশন হ'ব তোমাৰ d যেটো হ'ব 0 ঠিক আছে নেক্সট চোৱা the ordinate of the point 3, -5 মানে 3, -5 ৰ কোটিৰ ওলাব লাগে কোটি মানে কি আছিল কোটি মানে আছিল y ৰ মান তো ইয়াত y ৰ মান যেটো এটা তাৰ কোটি তো y ৰ মান কি পিছৰটো -5 তো -5 হ'ব তোমাৰ কারেক্ট অপশন তো বি নম্বৰ তোমাৰ কারেক্ট অপশন নেক্সট চোৱা যে এটা বিন্দুৰ দূৰত্ব x অক্ষৰ পৰা 3 একক আৰু y অক্ষৰ পৰা 7 একক বিন্দুটোৰ দ্বিতীয় চকত অৱস্থিত ইয়াৰ স্থানাংক কি এটা দ্বিতীয় চক যেতিয়া কওঁ দ্বিতীয় চক যেতিয়া কওঁ তেতিয়া এইটো ইয়াতে অৰ্থাৎ দুটা ইফালে মাইনাস আৰু ইফালে প্লাস অৰ্থাৎ মাইনাস আৰু প্লাস হয় এতিয়া কৈছে যে x অক্ষৰ পৰা 3 একক x অক্ষৰ পৰা 3 একক মানে কি এইটো কোৱা মানে y ৰ মান আৰু y অক্ষৰ পৰা 7 একক y অক্ষৰ পৰা 7 একক মানে কি এইটো x ৰ মান ইয়াৰ পৰা এইখিনি দূৰত্ব মানে কি x ৰ মান তো x ৰ মান কি হয় ইফালে মাইনাস হয় তো -7 আহি যাব আৰু x অক্ষৰ পৰা দূৰত্ব আছে 3 একক তো 3 আহি যাব y ৰ মান তো -7,3 তোমাৰ কি হ'ব পয়েন্টৰ নাম অৰ্থাৎ বিন্দুটোৰ নাম ঠিক আছে এটা তোমাৰ কারেক্ট অপশন কি হ'ব -7,3 যেটো হ'ব 23 এ নম্বৰ অপশন নেক্সট চোৱা 0,-4 লাইস মানে 0,-4 বিন্দুটো কোনটো চকত অৱস্থিত এতিয়া সো x ৰ মান কি আছে 0 আছে আৰু এটো আছে -4 মানে x যদি 0 হয় তো x তো কোনো ফালে না যায় তে -4 মানে কি তলফালে আহিব তে ইয়াত চোৱা যদি এটো 0 -4 মানে কি তলফালে আহিব মানে ইয়াতে থাকিব কত থাকিব y অক্ষৰ ওপৰত থাকিব তো ইয়াত চোৱা y অক্ষ আছে না এই যে y অক্ষ আছে অৰ্থাৎ c নম্বৰ অপশনটো তোমাৰ কারেক্ট অপশন ঠিক আছে নেক্সট যদি চোৱা the distance between the points -3,7 and 8,7 মানে -3,7 আৰু 8,7 ৰ মাজত দূৰত্ব এটো এটা সূত্ৰ আছিল ডাইৰেক্টলি যে তো যদি x1 y1 ধৰো এটো x2 y2 ধৰো ইয়াত আছিল সূত্ৰ x2 - x1 whole square plus y2 - y1 whole square ঠিক আছে এটো সূত্ৰ আছে এটো যদি ভয় দিয়া x2 ইয়াত 8 -3 again whole square plus y2 is 7 minus 7 whole square যদি স্কয়ার করা 8 তো ইয়াত minus plus 3 স্কয়ার এটো কি হৈ যাব 0 হৈ যাব মানে কি হৈ গল এটো 11 স্কয়ার তো স্কয়ার আৰু ৰুট টো কাটা গল থাকিল কি 11 ঠিক আছে 11 একক আহিব ইউনিট এতিয়া তোমাৰ কারেক্ট অপশন 11 কত আছে বি নম্বৰ আছে বি নম্বৰ তোমাৰ কারেক্ট অপশন ঠিক আছে নেক্সট যদি চোৱা যদি এটা বিন্দু m ab এ ab লেস দেন 0 সম্পৰ্কটো সিন্ধ কৰে তেন্তে m বিন্দুটো কত অৱস্থিত ঠিক আছে কোনটো চকত অৱস্থিত
এতিয়া কৈছে এ পূৰণ বি যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি হয় 0তকৈ সৰু হয় তো এইটো কন্ত এম বিন্দুটো কত অৱস্থিত এতিয়া চোৱা ইয়াৰ কাৰণে যেহেতু পূৰণ কৰিছে যোগ বিয়োগটো কোৱা নাই হয় না তো হয় এক্সো 0 হ'ব পাৰে ৱাইও 0 হ'ব পাৰে এক্সো 0 হ'ব পাৰে ৱাইও 0 যিকোনো এটা 0 হ'ব পাৰে এতিয়া দুয়োতে যদি কি হ'ল হয় মাইনাছ সৰি ভুল কৰি আছোঁ ইয়াত এৰ মান 0 হ'ব পাৰে কি মাইনাছ হ'ব পাৰে বিৰ মান মাইনাছ হ'ব পাৰে এতিয়া পূৰণ কৰিলে কি হয় 0তকৈ সৰু মানে কি মানটো মাইনাছত আছে এতিয়া যেনেকুৱা -2 ইনটু -3 যদি হয় পইণ্টটো এই দুটা পূৰণ কৰিলে কি হ'ব -6 যেটো কি হয় 0তকৈ সৰু এতিয়া দুয়োতে যদি মাইনাছ হৈ গ'লে তেতিয়াহ'লে এইটো প্লাছ হৈ গ'ল যেটো 0তকৈ ডাঙৰ হ'ল তো দুয়োতেতো মাইনাছ হ'ব নহয় তো হয় x মাইনাছ নহয় y মাইনাছ এতিয়া x যদি মাইনাছ হয় ক'ত থাকে এইটো x মাইনাছ হ'লে y প্লাছ হ'ব মানে ওপৰত যাব তো দ্বিতীয় চকত থাকিব এতিয়া যদি x যদি প্লাছ হয় আৰু y মাইনাছ হয় মানে ইফালে আহিব তলত আহিব তো হয় দ্বিতীয় চকত নহয় চতুৰ্থ চকত বিন্দুটো থাকিব লাগে তো এতিয়া চোৱা দ্বিতীয় চক আৰু চতুৰ্থ চক এই যে এইটো তো সি নম্বৰ অপশ্যন তোমাৰ কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছা কথাটো এনেকুৱা হ'ল যে এৰ মান যদি মাইনাছ হয় বিৰ মান হ'ব নোৱাৰে যদি এৰ মান যদি প্লাছ হয় বিৰ মান মাইনাছ হ'ব লাগিব ঠিক আছে উল্টা কাৰণ তেতিয়া পূৰণ কৰিলে এইটো 0তকৈ সৰু হ'ব এতিয়া দুয়োটা মাইনাছ হ'লে পূৰণ কৰিলে এইটো 0তকৈ ডাঙৰ হৈ যাব প্লাছ হৈ যাব ওকে এইটো দ্বিতীয় বা চতুৰ্থ চকত থাকিব বিন্দুটো বুজি পাইছা নেক্সট চোৱা কি কৈছে 27 নম্বৰ কুৱেশ্যন x plus y equal to 8 আৰু x অক্ষৰ ছেদ বিন্দু কি ঠিক আছে যে এই ৰেখাটোৰ সমীকৰণ আৰু x অক্ষৰ যেটো ৰেখা আছে এইটো ছেদ বিন্দু কি এতিয়া x অক্ষৰ যিকোনো ৰেখা হলে মানে কি x, 0 অৰ্থাৎ y এর মান কি হ'ব লাগিব 0 হ'ব লাগিব এতিয়া যদি সিম্পলি ভ্যালুটো পুট কৰো 4x plus y equal to 8 তো যদি x অক্ষৰ যিকোনো ৰেখাই ছেদ কৰে তো ইয়াৰ যেটো স্থানাঙ্ক হবে এইটো x, 0 আধিৰ হ'ব অৰ্থাৎ y equal to 0 এতিয়া যদি ডাইৰেক্টলি পুট কৰি দিয়া তোমালোকে সো x এর মান কি পাই আছা 2 তো বিন্দুটো স্থানাঙ্ক কি হ'ব 2, 0 here 2, 0 কত এইটো কারেক্ট অপশন x equal to or y equal to 1 is a solution of the equation then find the value of k x equal to 2 or y equal to 1 সমীকরণটো এটা সমাধান হলে কেৰ মান উলিয়া ঠিক আছে তো সমাধান মানে কি x আর y এর মান তাতে ডাইরেক্টলি বহাই দিয়া ঠিক আছে ইয়াত যদি বহাই দাও ইয়াতে কৰিছো 2x plus 3y equal to k x এর মান দিয়া আছে 2 into 2 plus 3 into 1 equal to k 2 2 जा 4 plus 3 equal to k equal to 7 तो k मान क्या हो 7 हो ठीक है सर केस होता है पे k plus ax plus by plus c equal to সमीকরণ c equal to 0 সमीকৰণে বুজোৱা ৰেখাডাল মূল বিন্দু মাজেৰে যাব তো এইটো ডাইৰেক্টলি আছিল যে c equal to 0 c equal to যদি 0 হয় এই সমীকৰণটো যেটো লেখা হ'ব লেখ হ'ব এইটো কি হ'ব মূল বিন্দুৰ মাজেৰে যাব ঠিক আছে নেক্সট এটা কোণৰ যোগ ইয়াৰ সম্পূৰ্ণ কোণৰ 3 গুণ কোণটোৰ যোগ উলিয়া ঠিক আছে এটা কোণৰ যোগ ইয়াৰ সম্পূৰ্ণ কোণৰ 3 গুণ ইয়াৰ যোগ ওলাব লাগে অৰ্থাৎ যে x এটা কোণ হয় x যদি এটা কোণ হয় তো ইয়াৰ যেটো মান এটো কি হয় ইয়াৰ সম্পূৰ্ণ কোণ মানে কি 180 ডিগ্ৰীৰ পৰা কোণটো বিয়োগ কৰি দিলে হ'ল সম্পূৰ্ণ কোণ 180 ডিগ্ৰী মাইনাস x x ৰ 3 গুণৰ সমান ঠিক আছে এটো সলভ কৰা এটো পূৰণ কৰি দিয়া 3 0 0 8 3 24 7 2 নেকে 5 minus 3x minus 3x to ইফালে আনিলে কি হ'ব plus 3x equal to 540 তো 4x equal to 540 x এর মান যদি হলো 540 divided by 4 গুণ 4 x আর 14 4 3 গুণ 12 2 শূন্য 4 5 গুণ 20 যেটা হচ্ছে 135 ডিগ্রি কারেক্ট অপশন হবে তোমার 135 ডিগ্রি অপশন নাম্বার সি নেক্সট কোয়েশ্চন চোৱা যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যক ৰেখাই ছেদ কৰে তিৰ্যক ৰেখা ফলে থকা অন্তকোণ দুটা অনুপাত 4:5 হলে সৰু কোণটোৰ যোগ কিমান এতিয়া দুডাল ৰেখা আছে
ঠিক আছে, দুটা লেখা আছে, সমান্তৰাল লেখা আছে, ত্ৰিজোঁকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। আৰু কোণ দুটা অনুপাত দিছে 4:5, তো 4টো সৰু কোণ আৰু 5টো কি ডাঙৰ কোণ। তো এই যদি অনুপাতত থাকে আমি সদায় x বুলি ধৰোঁ, 4x, 5x, কোণ দুটা হ'ব 4x আৰু 5x। তো এই দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী। ঠিক আছে, যোগ কৰিলে কিমান আহে? 9, x equal to 180 ডিগ্ৰী, তো x equal to কি হ'ব? 20, হয় না? এক্সৰ মান 20, এইটো কোণৰ মান নহয়। তো ইয়াত যদি বহাই দিওঁ, তো 4 into 20 কিমান আহি যাব? 80, আৰু ইয়াত 5 into 20 মানে 100। তো সৰু কোণটোৰ যোগ কিমান আহি আছে? সৰু কোণটোৰ যোগ কিমান আহি আছে? 80 আহি আছে। ঠিক আছে, কাৰেক্ট অপশ্যন হ'ব তোমাৰ 80, অপশ্যন নম্বৰ চি। ঠিক আছে, নেক্সটটো চাওঁ। কৈছে যে সমবাহু ত্ৰিভুজৰ এটা বহিকোণৰ যোগ, সমবাহু ত্ৰিভুজৰ এটা বহিকোণৰ যোগ। এতিয়া ত্ৰিভুজৰ বহিকোণৰ যোগ মানে আমি কি জানো? যে বহিকোণৰ যোগ এটাৰ মান ইয়াৰ বিপৰীত অন্তঃকোণৰ মাপৰ সমষ্টিৰ সমান, অৰ্থাৎ এইটো কোণ আৰু এইটো কোণৰ যোগৰ মাপৰ সমষ্টিৰ সমান। আমি কি জানো? সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী। তো এইটো 60, এইটো 60, দুয়োটা যদি যোগ কৰি দিওঁ 120। তো ইয়াত কাৰেক্ট অপশ্যন আহিব বি নম্বৰ। ঠিক আছে, নেক্সটটো চোৱা, যে ত্ৰিভুজ এ বি চিত এ বি ইকুৱেল টু এ চি আৰু চি ইকুৱেল টু যদি 70 ডিগ্ৰী হয়, তেন্তে এৰ মান উলিয়াই। এটা ত্ৰিভুজ আছে, ত্ৰিভুজত এ বি চি। ঠিক আছে, এ বি চিত এ বি ইকুৱেল টু এ চি, অৰ্থাৎ এইটো বাহু সমান। তো সমান হোৱাৰ লগে লগে কি হ'ব? ইয়াৰ বিপৰীত কোণৰ সমান, বি আৰু চিটো সমান। ঠিক আছে, চিৰ মান যদি 70 দিয়া আছে, এৰ মান ওলাব লাগে। এইটো 70 মানে এইটোও 70। আকৌ আমি কি জানো? ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি? 180 ডিগ্ৰী। এইটো কোণৰ মান কি হ'ব? 180 ডিগ্ৰী মাইনাছ 70 প্লাছ 70 কি হ'ব? 140। মাইনাছ কৰি দিলে কিমান আহি গ'ল? 40 ডিগ্ৰী। কাৰেক্ট অপশ্যন হ'ব তোমাৰ এ, 40 ডিগ্ৰী। ঠিক আছে, এনেকুৱাকৈ অলপ স্পীডত কৰিব লাগিব, যিহেতু MCQ সময় কম থাকে। নেক্সট কুৱেশ্যন 34, ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰত এ বি ইজ ইকুৱেল টু পি কিউ আৰু বি চি ইকুৱেল টু পি আৰ হ'লে এছ এ এছ চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগ হ'ব যদিহে। এই অপশ্যনটো অলপ ভুল আছে। ঠিক আছে, অপশ্যনটো যদি চাওঁ অলপ ভুল আছে। ইয়াত হয় এইটো পি কিউ বনাব লাগিছিল, নহ'লে ইয়াত এইটো পি বনাব লাগিছিল, তেতিয়া কাৰেক্ট হ'ব। কাৰণ এছ এ এছ চৰ্তমতে কি হয়? দুটা ত্ৰিভুজৰ দুটা বাহু, যি দুটা বাহু সমান হয়, তাৰ মাজৰ কোণটো সমান হ'ব লাগে। অ'কে, চিত্ৰটো আমি বনাওঁ এনেকৈ চাওঁ, এ বি চি আৰু ইয়াত ত্ৰিভুজ পি কিউ আৰ। এতিয়া ইয়াত এ বি সমান সমান পি কিউ, ঠিক আছে, বি চি সমান সমান পি আৰ দিয়া আছে। তো এইটো বাহু আৰু এইটো বাহু, তো এই দুটাৰ মাজৰ কোণ হ'ল এংগেল বি, আৰু এই দুটাৰ মাজৰ কোণ হ'ল এংগেল পি। কিন্তু এইটো অপশ্যনটো ইয়াত নাই, বি ইজ ইকুৱেল টু পিটো নাই, বি ইজ ইকুৱেল টু কিউহে আছে। আৰু কিউ কেতিয়া হ'ব? যদি এইটো কিউ আৰৰ সমান হ'লে, বি চি ইকুৱেল টু কিউ আৰ। তো এইটোৰ অপশ্যন ভুল আছে। ইয়াত হয় বি ইকুৱেল টু এংগেল পি লিখিব লাগিব, নহ'লে ইয়াত পি আৰ দিলে এইটো অপশ্যন কাৰেক্ট হ'ব। অ'কে, নেক্সটটো চোৱা, তলৰ কোণটো ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ এটা চৰ্ত নহয়। এইটো গমেই পোৱা, এছ এ এছ এইটো হয়, এইটো হয়, এইটো হয়, কিন্তু এইটো নহয়। তো এইটো কাৰেক্ট অপশ্যন। কৈছে যে এ বি চি ত্ৰিভুজৰ বি চি বাহুক ডি বিন্দুলৈ বঢ়োৱা হয় যাতে এ চি ডি ইজ ইকুৱেল টু 120 ডিগ্ৰী। যদি এংগেল বি ইজ ইকুৱেল টু 1/3 অফ এ, তেন্তে এৰ যোগ উলিয়াওক। ঠিক আছে, ইয়াত কৈছে যে এ বি চি এটা ত্ৰিভুজ আছে, এ বি চি is produced to D, মানে ডি বিন্দুলৈ বঢ়াই দিয়া হৈছে। এ চি ডি এইটো তোমাৰ 120 ডিগ্ৰী, বিৰ মান এৰ 1/3। ঠিক আছে, 1/3 গুণ। তো আমি কি জানো? 120 ইজ ইকুৱেল টু এংগেল বি প্লাছ এংগেল চি। বিৰ মান আমি বি প্লাছ এংগেল এ, হয় না? তো বিৰ জাগাত মই 1/3 অফ এংগেল এ যদি বহাই দিওঁ, কি বস্তু প্লাছ যদি লসাগু লওঁ এংগেল 3 ডিফাৰেঞ্চিয়েল পূৰণ কৰিলে 3 বাৰ গুণ, বা পূৰণ কৰি নকৰিলে এনেই ৰাখিলে হ'ল, কাটাকাটি কৰাত সুবিধা হ'ব। যোগ কৰিলে 4 অফ এংগেল এ, 40 ইফালে আনিলে 120 ইনটু 3 ডিভাইডেড বাই 4, 4 কাটি দিয়ে, 4 3 গুণ 12 শূন্য। এংগেলের মান কিমান? 3 ইনটু 30 ইজ 90 ডিগ্রি। এংগেল এর মান 90 ডিগ্রি। কারেক্ট অপশন হবো এইটো 90 ডিগ্রি। ঠিক আছে, যে ও এ বি কাষৰ চিত্ৰত ও এ বিৰ কালি ওলাব লাগে, ও এ বিৰ কালি। তো এইটো চ
OAB কালি এতিয়া এইটো এটা সমকোণী ত্ৰিভুজৰ সূত্ৰ মতে কি হাফ ইনটু ভূমি ইনটু উন্নতি তো ভূমি মানে কি OBৰ যদি ইয়াত যদি চাওঁ ইয়াৰ যদি মান ওলাও OBৰ মান কি হয় এতিয়া অলপ এটা সূত্ৰ আছিল মূল বিন্দুৰ স্থানাংক 0,0 এইটো x1 y1 x2 আৰু y2 বুলি যদি এইটো ধৰো সূত্ৰ মতে এইটো মানে 5 স্কয়াৰ প্লাস 0 স্কয়ার মানে কি আহিব 5 আহিব এইটো মানে এইখিনি কিমান 5 এইখিনি কিমান 4 সিম্পল কথা ঠিক আছে যেটো 0 0 হৈছে এইখিনি 5 এইখিনি 4 তো সূত্ৰ মতে কি হয় হাফ ইনটু ভূমি 5 ইনটু 4 তো এইটো কাটি দিয়া 2 5 2 গুণ 10 10 বর্গ একক এইটো তোমার কারেক্ট অপশন তো অপশনটো সব কি আছে এই আছে 10 স্কয়ার ইউনিট এইটো হ'ব ঠিক আছে নেক্সট আছে 30 নম্বৰ প্ৰত্যাৱৰ্তী AOCৰ যোগ কিমান AOC এইখিনি প্ৰত্যাৱৰ্তী কোণ ওলাব লাগে তো প্ৰথমে AOC ওলাব লাগে প্ৰত্যাৱৰ্তী মানে কি 360 ডিগ্ৰীৰ পৰা যদি মাইনাছ কৰি দিওঁ কোণটো তেতিয়াহ'লে আমি তাৰ প্ৰত্যাৱৰ্তী পাওঁ ওকে প্ৰথমে AOC ওলাব লাগিব যিহেতু এইটো এটা লাইন এইটো প্লাছ এইটো কৰিলে তোমাৰ 180 ডিগ্ৰী মানে এই এক্সৰ মান যদি ওলাই চোৱা 2x প্লাছ x মানে কি 3x ইকুৱেল টু 180 ডিগ্ৰী মানে কি এক্সৰ মান আহি গ'ল তোমাৰ 60 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান 2 × 60 120 ডিগ্ৰী ঠিক আছে 120 ডিগ্ৰী এতিয়া এইটোৰ প্ৰত্যাৱৰ্তী মানে কি 360 পৰা বিয়োগ কৰি দিলে 360 পৰা এইটো বিয়োগ কৰি দিয়া 0 তাৰপিছত এইটো মাইনাছ কৰিলে তাৰপিছত 0 4 2 কিমান হৈ গ'ল 240 তো কাৰেক্ট অপশ্যন 240 ওকে কাষৰ চিত্ৰত y মান ওলাব লাগে এই y মান ওলাব লাগে এতিয়া চোৱা এইটো আৰু এইটো সমান্তৰাল বুলি দিয়া আছে তো এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব অৰ্থাৎ একান্তৰ কোণ হয় না একান্তৰ কোণ সমান যদি হয় যদি চোৱা ইয়াত এইটো আৰু এইটো সমান অৰ্থাৎ 3x ইকুৱেল টু 2x প্লাছ 25 এক্সৰ মান এইটো ইফালে যদি আনো মাইনাছ কৰিলে x আহি যাব অৰ্থাৎ এক্সৰ মান 25 আকৌ এইটো আৰু এইটো সমান y প্লাছ 15 ইজ ইকুৱেল টু 2x প্লাছ 25 কিয় সমান ভাৰ্টিকেলি অপজিট এংগলছ মানে বিপৰীত কোণ তো ইয়াত যদি আনি মই এক্সৰ মানটো বহাই দিওঁ ঠিক আছে y প্লাছ 15 2 ইনটু 25 প্লাছ 25 y প্লাছ 15 50 প্লাছ 25 কি হ'ব 75 এইটো ইফালে লৈ গ'লে 75 মাইনাছ 15 মাইনাছ কৰি দিলে তোমাৰ 60 তো y মান কিমান হৈ গ'ল 60 কাৰেক্ট অপশ্যন ডি 60 হৈ যাব সেইটো চোৱা প্ৰদত্ত চিত্ৰত PQ যদি RSৰ সমান্তৰাল হয় ABC এইখিনি ত্ৰিভুজটোৰ এইখিনি কোণ ওলাব লাগে অৰ্থাৎ এইটো x বুলি কৈছে x ৰ মান ওলাব লাগে এতিয়া চোৱা এইটো দিয়া আছে তো এইটো যদি 70 হয় এইটো 70 হ'ব কাৰণ বিপৰীত কোণ হয় না এতিয়া যদি এইটো ওলাব পাৰো অটোমেটিকলি এইটো আহি যাব এতিয়া এই কোণখিনি আৰু এই কোণখিনি যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী কিয় হ'ব কাৰণ এইটো এটা লাইন এইটো এটা ৰেখাৰ ওপৰত যিকোনো কোণ দুটা কোণ থাকিলে তাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় আৰু যোগ কৰিলে 180 ডিগ্ৰী হয় তো এইটোৰ মান কিমান হ'ব 180 ডিগ্ৰীৰ পৰা 110 মাইনাছ কৰিলে 70 এতিয়া যিহেতু এইটো ৰেখা আৰু এইটো ৰেখা সমান্তৰাল এইটো কোণ আৰু এইটো কোণ সমান কিয় সমান একান্তৰ অন্তঃকোণ এইটো 70 ডিগ্ৰী আহিব এইটো মান কি হ'ব এতিয়া এইটো ত্ৰিভুজ BRS এইটো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা যদি এইটো বিয়োগ কৰি দিওঁ 70 70 আহি গ'ল 140 তো 180 পৰা বিয়োগ কৰা কিমান আহি গ'ল 40 ডিগ্ৰী তো কাৰেক্ট অপশ্যন বি নম্বৰ 40 ডিগ্ৰী প্ৰদত্ত চিত্ৰত x ৰ মান ওলাব লাগে সেম আগৰ নিচিনা এইটো আৰু এইটো যোগ কৰা 180 ডিগ্ৰী 8 আৰু 6 তোমাৰ হৈ গ'ল 14 সৰি 8 আৰু 4 12 y ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে y ৰ মান যদি ওলাও এইটো ইফালে আনিলে হৰণ 1 12 গুণ 12 কিমান থাকিল 6 5 12 গুণ 60 y ৰ মান কিমান আহি গ'ল 50 ঠিক আছে ইয়াত বহাই দিয়া 4 ইনটু 15 তোমাৰ কিমান আহি গ'ল এইটো কোণৰ মান আহি যাব 60 ডিগ্ৰী এইটো কোণৰ মান আহি যাব কিমান আহিব 45 ডিগ্ৰী হয় না প্লাছ x ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী তো x ৰ মান কিমান আহিল 180 ডিগ্ৰী মাইনাছ এই দুটা যোগ কৰা 5 6 4 10 105 ঠিক আছে মাইনাছ কৰি দিয়া তোমাৰ ইয়াত আহিল 5 ইয়াত আহিল তোমাৰ 7 তো ইয়াত 75 ডিগ্ৰী আহি গ'ল তোমাৰ আনসাৰ ঠিক আছে কারেক্ট অপশন হবো সি নাম্বার বুঝে পাইছো
নেক্সট এইটো কণিত পাইছিলা এইটো আছিলে অনুশীলনীটোত এই চিত্ৰত এম আৰু পি এন হ'ল এ বি চি আৰু পি কিউ আৰৰ মধ্যমা এইটো আৰু এইটো ইয়াৰ মধ্যমা এ বি ইকুৱেল টু পি কিউ আৰু বি চি ইকুৱেল টু কিউ আৰ এ এম ইকুৱেল টু পি এন তো কি কোন দুটা ত্ৰিভুজ সৰ্বসম হ'ব এতিয়া চোৱা এইটো আৰু এইটো সমান বুলি দিয়া আছে এই বি চি আৰু পি কিউ আৰটো সমান দিয়া আছে এইটো আৰু এইটো সমান দিয়া আছে যে যিহেতু মধ্যমা বি এম আৰু কিউ এন কি হৈ যাব সমান হৈ যাব কিয় এতিয়া চোৱা কৰি চালা এইটো কিতাপত আছিল বি চি ইকুৱেল টু কিউ আৰ দুয়োফালে যদি মই হাফ কৰি দিওঁ কিবা সমস্যা হ'ব নহয় কাৰণ দুয়োফালে হাফ কৰিছোঁ হাফ অফ বি চি মানে কি বি এম কিয় কাৰণ এ এমটো বি চিৰ মধ্যমা আৰু ইয়াৰ চেম পি এনটো কাৰ মধ্যমা কিউ আৰৰ মধ্যমা অৰ্থাৎ কিউ এন হৈ যাব তো কাৰেক্ট অপশ্যন এইটো যদি বুজোৱাৰ এ বি এম আৰু পি কিউ এন যদি চোৱা এইটো সমান ইয়াৰ আকৌ এইটো আৰু এইটো সমান তো এ বি এম আৰু পি কিউ এন সৰ্বসম হ'ব এ বি এম আৰু পি কিউ এন তো কাৰেক্ট অপশ্যন এ ঠিক আছে এইটো চোৱা দেখাত অলপ টান লাগে কিন্তু বুজিলে সহজ একেবাৰে সহজ যেহেতু কৈছে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ এইটো আৰু এইটো সমদ্বিবাহু ত্ৰিভুজ মানে কি এইটো তোমাৰ 50 ডিগ্ৰী এইটো যদি 50 ডিগ্ৰী হয় 100 50 আৰু ইয়াত আহি যাব 80 ডিগ্ৰী 180 পৰা বিয়োগ কৰিলে এইটো 80 ডিগ্ৰী হৈ গ'ল হয় ন এতিয়া ত্ৰিভুজ চিত্ৰটো এনেকৈ চোৱা অলপ যিহেতু এইটো আমাক ওলাব লাগে এক্স তো এইটো আৰু এইটো সমান্তৰাল তো এইটো কোণ আৰু এইটো কোণ কিমান হ'ব সমান হ'ব কি হ'ব একান্তৰ অন্তঃকোণ এইটো 80 তো এইটো 80 ডিগ্ৰী আকৌ চোৱা এনেকৈ তো এইটো এটা লাইন আৰু ইয়াৰ ওপৰত এটা ৰশ্মিৰ নিচিনা এটা লাইন আছে এইটো কোণ আৰু এইটো কোণ যদি যোগ কৰোঁ 180 ডিগ্ৰী হ'ব তো এক্স প্লাছ 80 ইকুৱেল টু 180 ডিগ্ৰী মানে 180ৰ পৰা এইটো বিয়োগ কৰি দিলে তোমাৰ আহি গ'ল এক্সৰ মান অৰ্থাৎ এইটো হ'ব 180 পৰা 80 বিয়োগ কৰিলে কিমান আহিব 100 তো কাৰেক্ট অপশ্যন চি ঠিক আছে নেক্সট আছে দাবী আৰু উক্তিৰ কুৱেশ্যন অৰ্থাৎ এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন চ' ইমানো টান নহয় অপশ্যনছ তোমাৰ এ বি চি ডি এই চাৰিটা ধৰিব লাগে প্ৰথমটো কি কৈছে চোৱা যে দাবীৰ উক্তি এছাৰশ্যনটো কি দি আছে √5 এটা অপৰিমেয় সংখ্যা যিটো সত্য ট্ৰু এতিয়া পূৰ্ণবৰ্গ নোহোৱা ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় এইটো সত্য দুয়োটাই সত্য তো ইয়াত যদি আমি চাওঁ অপশ্যনছখিনি যে দাবীৰ উক্তি এ আৰু কাৰণৰ উক্তি আৰ উভয় সত্য দুয়োটাই সত্য আৰু কাৰণৰ উক্তি আৰ হ'ল দাবীৰ উক্তিৰ সঠিক ব্যাখ্যা আৰু এইটো ইয়াক সঠিক ব্যাখ্যা কৰি দি আছে সঠিক ৰিজনটো দি আছে তো অপশ্যন নম্বৰ এ তোমাৰ কাৰেক্ট হ'ব এইটোৰ কাৰণে বাকীবিলাক নহয় কি ঠিক আছে 2 নম্বৰটো যদি চোৱা যে a does not equal to 0 যদি হয় ax square plus bx plus a x minus a ৰে সম্পূৰ্ণভাৱে বিভাজ্য হয় তেন্তে a square plus b plus 1 equal to 0 এটা আমাক কৰি চাব লাগিব ঠিক আছে হয় নহয় এটা সম্পূৰ্ণভাৱে বিভাজ্য মানে কি x minus a ৰে সম্পূৰ্ণভাৱে বিভাজ্য হয় মানে কি x minus a ৰ যিটো শূন্য অৰ্থাৎ x minus a equal to 0 x equal to a এই মানটো যদি বহাই দিওঁ ইয়াত সমীকৰণটো ইয়াত ঠিক আছে তো কি আহিছে এইটো মানটো বহাই দিলে কি হ'ব শূন্য হ'ব হয় না তো a ইনটু এই জায়গাত a স্কয়ার প্লাস b ইনটু a প্লাস a তো a আছে ইকুয়াল টু 0 ঠিক আছে ইয়াত a কিউব প্লাস ab প্লাস a ইকুয়াল টু 0 এটা মই গটিখিনিত a যদি কমন লয় a স্কয়ার প্লাস b প্লাস 1 ইকুয়াল টু 0 হ'ব না যেহেতু কৈ দিছে যে এইটো শূন্য হ'ব নোৱাৰে এতিয়া এই দুটো পূৰণ কৰিলে শূন্য এতিয়া ধৰি লোৱা 2 ইনটু something equal to 0 কত ইয়াত 0 দিব লাগিব না তেতিয়া এইটো 0 হ'ব 2 লগত কিবা 0 পূৰণ কৰিলে 0 হ'ব সিমিলাৰলি ইয়াত a ইনটু এইটো ইকুৱেল টু 0 তেতিয়া যিকোনো এটা 0 হ'ব লাগিব কিন্তু কোৱেশ্চনত কৈ দিছে যে a does not equal to 0 এইটো শূন্য হ'ব নোৱাৰে তো অবভিয়াসলি এইটো শূন্য হ'ব a স্কয়াৰ প্লাস b প্লাস 1 এইটো 0 হৈ যাব এইটোৰ মান হয় না তো প্ৰথমটো তো ঠিকই আছে প্ৰথম আমাৰ যেটো দাবী কৰিছে বা ৰিজন দিছে এইটো ঠিকই আছে কিন্তু দ্বিতীয়টো যদি চাও কাৰণ bx f of x ৰ যদি বহুপদ f of x ৰ x minus a এটা উৎপাদক তেন্তে f of a equal to a does not equal to 0 যেটো ভুল যদি উৎপাদক হয় তেতিয়ালে এইটো মান শূন্যটো বহাই দিলে সদায় 0 হ'ব লাগিব এতিয়া চালো হয় না শূন্য বুলি লিখিছো আমি তো তোমাৰ দাবীটো অসত্য কিন্তু উক্তিটো দাবীৰ যেটো উক্তি এইটো শুদ্ধ কিন্তু কাৰণৰ যেটো উক্তি এইটো অশুদ্ধ
এই যদি অপশ্যন যদি চোৱা যায় চাৰিটা অপশ্যনৰ ঢাবিৰ উক্তি এ সত্য কিন্তু কাৰণ উক্তি আৰ অসত্য তো এছাৰশ্যনটো শুদ্ধ কিন্তু ৰিজনটো অশুদ্ধ তো ইয়াৰ কাৰণে চি নম্বৰ তো এইটোৰ কাৰণে 44ৰ কাৰণে এ অপশ্যন আহিব আৰু 45ৰ কাৰণে অপশ্যন নম্বৰ বি ঠিক আছে এইখিনি আছিল আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি পৰীক্ষাত আহি যোৱা কুৱেশ্যনৰ গোটেই যিটো চল্ভ বা এক্সপ্লেনেশ্যন মই গোটেইখিনি কৰাই দিলোঁ ইয়াত ঠিক আছে তো 45টা কুৱেশ্যন আছে তো ভিডিঅ'টো অলপ ডাঙৰ হৈছে ভালকৈ চাবা গোটেইখিনি এক্সপ্লেনেশ্যনবিলাকো দিছোঁ মই অকল আনচাৰবিলাক দিয়া নাই কোনটো কেনেকৈ হ'ল কেনেকৈ হোৱা নাই গোটেইখিনি বস্তু দিয়া আছে ঠিক আছে এইবিলাক অলপ প্ৰেক্টিছ কৰি যাবা তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এইবিলাক একে ধৰণৰ কুৱেশ্যন তোমালোকৰ ফাইনেল যিটো 9ৰ যিটো বৰ্ড এক্সাম হ'ব তাতো আহিব ঠিক আছে আৰু কনচেপ্টখিনি ক্লিয়াৰ ৰাখিবা ক্লাছ 10ত গৈ বহুত হেল্প হ'ব এতিয়া কনচেপ্ট ক্লিয়াৰ নাৰাখিলে ক্লাছ 10ত গৈ বহুত অসুবিধা হ'ব বিশেষকৈ এলজেব্ৰাৰ গণিতবিলাক এইবিলাকৰ গণিত প্ৰায় হুবহু গণিত তোমালোকে পাবা ঠিক আছে তো আজিকালি এইটো ভিডিঅ'ত এইখিনি আমি নেক্সট যিবিলাক থিয়ৰী কুৱেশ্যন আছে বাকী কুৱেশ্যনখিনি চাই যাম যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো লাইক কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰি দিবা